আমাৰ চাৰিওফালে এইবোৰ মেটেংগা দেখা আপোনালোকে চিনি পায় চাগে, আৰু যদি পায় মেটেংগা চিনি পায়, কোনে কোনে চিনি পায় এইয়া মোক কমেণ্ট কৰি জনাই দিব। আমাৰ ফালে কি হয় নৈৰ যি বিল আছে, একচুৱেলি এইটো আচলতে আগৰ দিনত বিল নহয়, এইটো পথাৰহে আছিলে। কয় মানে পুৰণা মানুহ যিখিনি আছে আমাৰ ইয়াত, সিহঁতে কয় যে এইবোৰ পথাৰ আছিলে। তো পথাৰ যেতিয়ালৈকে এইফালে পানী সোমালে, পানী এতিয়া নোলোৱা অৱস্থা হৈ গ'ল। মানে যোনটো নৈ আছে ডিব্ৰু-চৈখোৱা নৈ, আপোনালোকে চাগে চিনি পায়, ডিব্ৰু-চৈখোৱা আহিছে কোনোবা। তো এই নৈৰ যিটো সেই পানী ওলাই যায়, এই পানী ওলোৱা ঠাইখিনি মুখখিনি বন্ধ হৈ গ'ল মানে পলসেৰে। এই পলসে বন্ধ হৈ যোৱা অৱস্থাত এইখিনি পানী ওলাব নোৱাৰে। তেতিয়া ওলাব নোৱাৰা অৱস্থাত মানে সেইফালে পানীখিনি থাকিয়ে গ'ল। তো থাকি যোৱা পানীখিনি ইয়াত বিল নিচিনা হৈ গ'ল। আৰু মানুহবোৰে কি কৰে, এই মেটেংগাবোৰ বান্ধি দিয়ে। ধৰি লওক 3 মাহ বান্ধি থৈ দিলে, তাৰ পাছত এই জেং নিচিনাকৈ বান্ধি দিয়াৰ পাছত এইবোৰ নেটেৰে মাৰে। কেনেকৈ মাৰে সেইবোৰে চাম বলক। ঠাণ্ডা দিন হ'লেও মানে আজিৰ দিনটো বহুত গৰম আছে। এয়ে মই বগৰী গছ তলত বহি আপোনালোকক দূৰৰ পৰাই কিছুমান দেখাবলৈ চেষ্টা কৰিম জুম কৰি। এইবোৰ চাওক গাইজ, সেনেকা মানে সিহঁতি বান্ধি 2-3 দিন ধৰি থ'ব, আৰু ভিতৰত জাল মাৰি, যিমান জাল মাৰি আহিব লাষ্টত সেইটো একেবাৰে উঠাই দিব। মানে মেটেকাখিনি বাহিৰত পেলাই দিয়ে, মাছখিনি জালত আহি যায়। সেনেকাই চিষ্টেমটো আছে মানে। আৰু বাকীতো তেনেকৈ আৰু একো নাই। আৰু ইফালে ষ্টাৰ্ট কৰিছে, আজি নতুন কৰিছে নেকি সিহঁতি। ওচৰত তেওঁলোকো চাম, যদি মাছ পাইছেতো মাছো চাম। আজি জেংটো চোৱা বা মাছ চোৱাৰ সেইফালে অহা ছিষ্টেম নাছিলে। মোৰ ছিষ্টেমটো সেইটোৱে যে আজি মানে বগৰী গছ সেইফালে বহুত আছে তো আচাৰৰ কাৰণে আপোনালোকে খাইছে চাগে, আচাৰৰ কাৰণে বগৰী গছ